বন্ধু বান্ধৱী অকল ডিব্ৰুগড় হিলাই দিলে বা গৌৰৱ গগৈ হয় এটা বিশাল ৰেলী আৰু ৰেলীৰ পাছতে গৌৰৱ গগৈ দিলে দুদান্ত ভাষণ যি ভাষণ শুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চক ৰাজনীতি হিলাই দিলে গতিকে ভিডিঅ'টো একদমেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ কথাখিনি শুনক আপোনালোকে কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ খালি আপোনালোকে নাপাহৰিব লাইক এটা নিশ্চয় আপোনালোকে কৰিব বুলি মোৰ আশা আছে গতিকে লাইক এটা কৰি থৈ যাব চাওক
নমস্কাৰ নমস্কাৰ মোৰ জিন্দাবাদ ক'ব নালাগে মোৰ লগত ক'ব জয় অসম জয় অসম জয় অসম আজি এই বিশাল ভোট সন্মিলনী সভাত উপস্থিত থকা বিধায়ী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপস্থিত থকা প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি পৱন সিং হাজৰিকা ডাঙৰীয়া উপস্থিত থকা পঞ্জাবৰ পৰা অহা মোৰ সতীৰ্থ প্ৰদেশ কংগ্ৰেছ সভাপতি অমৰিন্দৰ ৰাজা বড়ে ডাঙৰীয়া ঝাৰখণ্ড পৰা অহা মন্ত্ৰী হেপি কীৰ্তি ডাঙৰীয়ানী মঞ্চত উপস্থিত থকা সাংসদ হুছেইন ডাঙৰীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ডাক্তৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া কাৰ্যকৰী সভানেত্ৰী ৰজনা কীৰ্তি ডাঙৰীয়ানী মঞ্চত উপস্থিত থকা প্ৰাক্তন অধ্যক্ষ পৃথ্বী মাঝি ডাঙৰীয়া পিএইচি কমিটিৰ বিষয়া মাননীয় ৰাণী মাৰক বাইদেউ মাননীয় পুৰণি ভূগোল ডাঙৰীয়ানী মঞ্চত উপস্থিত থকা বিধায়িকাসকল ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া নুৰুল হুদা ডাঙৰীয়া নন্দিতা দাস ডাঙৰীয়ানী আসিফ নজৰ ডাঙৰীয়া মঞ্চত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী এডৱাৰ্ড মুণ্ডা ডাঙৰীয়া প্ৰাক্তন বিধায়ক ৰাজু সাহু ডাঙৰীয়া মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মহিলা কংগ্ৰেছ এনএছৱাই সভাপতি কৌশিক কশ্যপ কলিতাকে প্ৰমুখ্যে কৰি দেৱাৰৰ সভাপতি দীপায়ন ডাঙৰীয়া আমাৰ সাধাৰণ সম্পাদকসকল জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথ কমিটিৰ আমাৰ সদস্যসকল সাংবাদিক বন্ধুসকল দলৰ সতীৰ্থসকল মই প্ৰথমে এই মঞ্চৰ পৰা বিজেপি দলৰ নেতৃত্ব আজি এই সভা ছবি দেখাবলৈ বিচাৰো যদি তোমালোকে ভাবা যে উজনি অসমত কংগ্ৰেছ দল দুৰ্বল হৈ গ'ল তেতিয়া আহা এইখন সভাত আহি আমাৰ কংগ্ৰেছৰ প্ৰস্তুতি কৰিবলগীয়া আজি এইখন সভা আমাৰ উপস্থিতি প্ৰমাণ কৰে যে অহা বছৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ গঠন কৰা এই ঢৌ আমাৰ উজনি অসমৰ পৰা আৰম্ভ হ'ব আজি এইখন সভাত আয়োজন কৰাৰ বাবে যিমান কষ্ট আমাৰ প্ৰদেশ কংগ্ৰেছ জিলা কংগ্ৰেছ মণ্ডল কংগ্ৰেছ তিনিচুকীয়া ধেমাজি ডিব্ৰুগড় মাজুলী শিৱসাগৰ চৰাইদেউ যিমান কষ্ট আপোনালোকে কৰিছে আমাৰ মণ্ডলৰ বুথ কমিটিসকলে যিমান কষ্ট কৰিছে মোৰ ওচৰত ভাষা নাই মই আপোনালোকক কিমান কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ মোৰ ওচৰত ভাষা নাই আজি মই মাত্ৰ আপোনালোকক কৈছোঁ যদি এনেদৰে আপোনালোকে কষ্ট কৰি যায় আজিৰ পৰা এপ্ৰিল মাহলৈকে মাত্ৰ 8 মাহ আছে যদি প্ৰতিটো মাহৰ ভিতৰত আমি ন্যূনতম 10 দিন দিওঁ আজিৰ পৰা এপ্ৰিল মাহলৈকে প্ৰতিটো মাহ যদি আমি ন্যূনতম 10-12 দিন দিওঁ 100 দিন যদি আমি যৌতুক দিওঁ 100 দিনৰ বিনিময়ত আমি চৰকাৰ গঠন কৰাটো 100% নিশ্চিত হ'ব আমি চৰকাৰ গঠন কৰিম কাৰ বাবে কৰিম নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নিজৰ পৰিবাৰৰ নামত বাগান কিনিবলৈ নহয় নিজৰ ল'ৰাৰ নামত 18টা কোম্পানী খুলিবলৈ নহয় আমি চৰকাৰ গঠন কৰিম অসমৰ দুখীয়া অঞ্চলৰ ৰাইজক সহায় কৰিবলৈ চৰকাৰ গঠন আজিৰ তাৰিখত এইখন চৰকাৰ বিভিন্ন এছঅপি কথা ক'বলৈ আৰম্ভ কৰিছে নাই কৰা বিভিন্ন এছঅপি কথা আৰম্ভ কৰিছে আমিও কিছু এছঅপিৰ বাবে চিন্তা কৰিছোঁ পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমাৰ এছঅপি হ'ব যে বাগানৰ ভিতৰত গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰিম চৰকাৰী স্কুল আমি আৰম্ভ কৰিম আমাৰ এছঅপি হ'ব যে দিছপুৰত ডাঙৰ 4গৰাকী 5গৰাকী ডাঙৰ ঠিকাদাৰক সহায় কৰাতকৈ আমি স্থানীয় ঠিকাদাৰসকলক আমি বেছি মৰম কৰিম আমাৰ এছঅপি হ'ব যে আদানী আৰু আম্বানী আৰু প্ৰধানমন্ত্ৰীকৈ বেছি গুৰুত্ব দিয়াতকৈ আমি থলুৱা উদ্যোগক আমি বেছি মৰম কৰিম আমাৰ এছঅপি হ'ব যে গুৱাহাটীৰ কাষত ডাঙৰ প্ৰাইভেট স্কুল ডাঙৰ দামী স্কুল খোলাতকৈ আমি চৰকাৰী স্কুলৰ শিক্ষকসকলক আমি বেছি মৰম কৰিম আমাৰ এছঅপি হ'ব যে ডাঙৰ নিজি হস্পিটেল খোলাতকৈ আমাৰ
বেচৰকাৰী হস্পিটেলৰ ভিতৰত আমাৰ ডক্টৰ নাৰ্ছ আমাৰ ৱাৰ্ড বয়সকলক আমি বেছি গুৰুত্ব দিওঁ আমি সকলোৱে স্বীকাৰ কৰোঁ যে 2001 চনৰ পিছত 2016 চনলৈকে প্ৰায় দেৱৰ চৰকাৰ দিনত অসমত শান্তি ঘূৰি আহিলে শান্তি আহিলে নাই আমি সকলোৱে স্বীকাৰ কৰোঁ প্ৰায় দেৱৰ ৰাজনৈতিক বিৰোধীসকলো স্বীকাৰ কৰিব যে অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ দিনত শান্তি ঘূৰি আহিলে কিন্তু আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকে অসমৰ ভিতৰত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে ভাইকৰ ককাইকৰ মাজত কাজিয়া লগাবলৈ বিচাৰে আমি আমাৰ দিনত নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ হাতত কম্পিউটাৰ আৰু লেপটপ দিছিলোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৱপ্ৰজন্মৰ হাতত আজি বন্দুক দিবলৈ বিচাৰিছে কিমান লজ্জাজনক কথা আমাৰ দিনত আমি ইয়াৰ পৰা গাঁৱৰ পৰা ল'ৰা ছোৱালীবোৰ আমি গুৱাহাটীলৈ লৈ গৈছোঁ শিক্ষাৰ প্ৰতি তেওঁলোকে আৰু আগ্ৰহী হওক আমি আমেৰিকালৈ আমাৰ ল'ৰা ছোৱালীবোৰ লৈ গৈছোঁ কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাঁৱৰ ভিতৰত মদৰ দোকান খুলি আমাৰ নৱপ্ৰজন্মৰ হাতত এতিয়া মদৰ বটল দি দিছে এয়া হৈছে বৰ্তমানৰ অৱস্থা আমি আনিলো শান্তি তেওঁলোকে বিচাৰে অশান্তি আমি নিলো ল'ৰা ছোৱালীৰ হাতত কম্পিউটাৰ লেপটপ তেওঁলোকে হাতত দিবলৈ বিচাৰিছে বন্দুক আৰু মদৰ বটল আজি মহিলাৰ কথা কৈ আজি মহিলাসকলে চিন্তা কৰে এই বিজেপি দলতকৈ দুগুণ বেছি কাম মহিলা কৰাৰ বাবে আগৰ আমাৰ কংগ্ৰেছ চৰকাৰে কৰিছিল প্ৰায় ধৰ্মবিধে কৰিছিল এই আঁচনিটো মনত পেলাওক এই কল্পতৰু আঁচনি এই মামনি আঁচনি এই মাতনি আঁচনি এই বাইদেউ আৰু নৱবৌ আঁচনি আমি মহিলাসকলৰ বাবে পঞ্চায়ত নিৰ্বাচনত 50% ৰিজাৰ্ভেশ্যন আমাৰ কংগ্ৰেছৰ দিনত আমি দিছোঁ কিন্তু আজিৰ তাৰিখত এইখিনি আঁচনি নাই আজি গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত আপোনালোকে দেখা পালে যে কেনেদৰে এজন ধৰ্মানী শিশু আজি চৰকাৰৰ দুৰ্নীতিৰ বাবে আজি মৃত্যু হ'ল মুখ্যমন্ত্ৰী ক্ষমা বিচাৰিব লাগিছে লগে লগে স্বাস্থ্যমন্ত্ৰী নিজৰ পদৰ পৰা পদত্যাগ দিবলৈ নিৰ্দেশ দিব লাগিছে কিন্তু সেই ধৰ্মানীজনৰ মৃত্যু হৈ যোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কিমান পাতলভাৱে কৰিলে হয় মোৰে দায়িত্ব মোৰে আৰু এইখিনি কথা কৈ নিজৰ দায়িত্ব সামৰিব কোনো সহানুভূতি নাই কোনো চিন্তা নাই ইমানো তেওঁলোকৰ ওচৰত এটা মানৱীয়তা চিন্তা নাই যে সেই কৰ্মীসকলৰ শিশু মাতৃৰ ওচৰত গৈ ক্ষমা বিচাৰিব আজি এয়া হ'ল তেওঁলোকৰ চৰকাৰ আজি বাগানৰ কাৰণে চিন্তা কৰে আমাৰ কংগ্ৰেছ চৰকাৰ দিনত বাগানৰ প্ৰতিনিধিত্ব কৰা ব্যক্তিসকলক নেতাসকলক আমি ৰাজনৈতিকভাৱে উচ্চ পদবীত আজি তেওঁলোকক নেতৃত্ব দিবলৈ এটা পৰিস্থিতি গঠন হৈছে পৃথিৱী মাটি ডাঙৰীয়া কংগ্ৰেছ চৰকাৰ দিনত অধ্যক্ষ আছিলে বিধানসভা ঘাটৰ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰৰ শক্তিশালী মন্ত্ৰী আছিল একবাৰ মুণ্ডা ডাঙৰীয়া মন্ত্ৰী অজিত সিং ডাঙৰীয়া মন্ত্ৰী প্ৰয়াত দিনেশ প্ৰসাদ গোৱালা মন্ত্ৰী এনে ধৰণৰ বাগানৰ প্ৰতিনিধিত্ব কৰা আমাৰ এই মহান নেতাসকলক ৰাজনৈতিকভাৱে তেওঁলোকৰ হাত আৰু শক্তিশালী কৰা হৈছে কিন্তু আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত থকা বাগানৰ প্ৰতিনিধিত্ব কৰা বিধায়কসকল বাগানৰ শ্ৰমিকসকল আজি খালী পেট হৈ আছে বাগানবোৰ বন্ধ হৈ গৈছে বাগানৰ ৰাস্তাবোৰ অহা যোৱাবোৰ একদম বেয়া হৈ গৈছে কিন্তু বিজেপি দলৰ ভিতৰত থকা বিধায়কখিনি আজি তাৰিখত একো ক'বলৈ পোৱা নাই একো ধৰ্মা নাই মুখৰ বাটত একো শব্দ নোলায় আজি তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী মহোদয় আজি তেওঁলোকে মাটি সুৰক্ষা কৰাৰ কথা কয় তেওঁলোকে খিলঞ্জীয়া মানুহৰ মাটি সুৰক্ষা প্ৰদান কৰিব আজি কাক তেওঁলোকে উচ্ছেদ কৰা নাই আজি মাটিৰ ক্ষেত্ৰত অসমৰ প্ৰত্যেক সমাজত তেওঁলোকে উচ্ছেদ কৰিছে খবৰ লওক ডিমা হাছাওত তাত ডিমাচা মানুহক উচ্ছেদ কৰিছে খবৰ লওক চিলাপথাৰত তাত ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে খবৰ লওক গুৱাহাটীত তাত মিচিং মানুহক উচ্ছেদ কৰিছে খবৰ লওক দিছপুৰ তাত কাৰ্বি মানুহক উচ্ছেদ কৰিছে খবৰ লওক গোৱালপাৰাত তাত ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে খবৰ লওক নাওবস্তিয়াত তাত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে খবৰ লওক কোকৰাঝাৰত তাত বড়ো মানুহক উচ্ছেদ কৰিছে খবৰ লওক দুলু বাগিচাত তাত বাগানৰ
ভাৰতৰ শ্ৰমিকসকলক উচ্ছেদ কৰিছে কাৰো আমাৰ আলোচনা কৰা নাই কাকো সোধা নাই এইদিনা তেওঁলোকে উঠি ভাবিলে যে আদানী আৰু আম্বানী অসমৰ প্ৰায় 40,000 মাটি বিঘা আমি বিক্ৰী কৰি দিওঁ আজি এয়া হ'ল অসম এডভান্টেজ অসম তেওঁলোকে আয়োজন কৰে কিন্তু এডভান্টেজ অসম নহয় এডভান্টেজ আদানী আৰু যেতিয়া ৰাইজে সজাগ হয় যেতিয়া ৰাইজে সচেতন হয় আমাৰ মাজত কেনেদৰে কাৰ্য লগাব পাৰে ধৰ্ম ভিত্তিক ভাষা ভিত্তিক জাতিৰ ভিত্তিক জনগোষ্ঠীৰ ভিত্তিক তেওঁলোকে কাৰ্য লগাবলৈ চেষ্টা কৰে এই কাৰণে মই বিভিন্ন সভাত অসমৰ জনসাধাৰণক অলপ এই মহাভাৰত চিনেমাটো চাবলৈ অনুৰোধ কৰিছোঁ মহাভাৰত চাইছেনে নাই চোৱা আকৌ এবাৰ আৰু চাই বুজিব ভাবিব যে কেনেদৰে যুধিষ্ঠিৰ দুৰ্যোধন কৌৰৱ আৰু পাণ্ডৱ একে ঘৰত ডাঙৰ হ'ল একেলগে ভাত খাইছিল একেলগে গুৰু দ্ৰোণাচাৰ্যৰ পৰা প্ৰশিক্ষণ ল'ল কেনেদৰে ভায়েকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হ'ল এবাৰ ভাবি চাওক তেতিয়া গম পাব যে দুইটা ভাই ককায়েকৰ মাজত ভালে সম্পৰ্ক আছিলে কিন্তু এই ভাল সম্পৰ্কটো বেয়া কৰিলে এজন মামাই মনত আছেনে নাই এই মামাৰ নাম কি অলপ জোৰছে কওক নাম আৰু অন্তিমবাৰ নাম অসমৰ ঢকনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা অসমৰ ঢকনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱদান হ'ব লাগিব নে নালাগে এই অসমৰ ঢকনি মামা না খিলঞ্জীয়া মানুহৰ চিন্তা কৰে না ভাষে সংগ্ৰাহী মানুহৰ চিন্তা কৰে না আমাৰ বড়ো ৰাভা কাৰ্বি মানুহৰ চিন্তা কৰে তেওঁ মাত্ৰ এটাই চিন্তা যে তেওঁ কৰোড়পতি সম্পত্তি আৰু কেনেদৰে বাঢ়িব আজি খবৰ অসমৰ ভিতৰত যিমানবোৰ কাম ডিব্ৰুগড়ৰ ফ্লাইঅভাৰৰ পৰা আপোনালোকৰ পিলপিলি ৰাস্তা খবৰ যিমানবোৰ হোটেল খুলিছে ইয়াৰ এই অঞ্চলৰ কিছু বাগানৰ ভিতৰত যে হোটেল খুলিব আৰম্ভ কৰিছে ইয়াৰ পৰা গুৱাহাটী সেই GS ৰোড মেকডনাল্ডছলৈকে খবৰ লওক বাহিৰৰ পৰা যিমান শিল্পী আহে গান গাবলৈ যিমানবোৰ কনচাৰ্ট হয় যিমান ডাঙৰ অদৰকাৰী ফ্লাইঅভাৰ যিমান হোটেল যিমান ৰিজৰ্ট প্ৰত্যেক ক্ষেত্ৰত অসমৰ ব্যৱসায় কৰা মানুহখিনি এটা বিশেষ টেক্স দিব লাগে কোনটো টেক্স বিজেপি দলক এই সন্ধ্যা দিয়া টেক্সটো নহয় সিন্ডিকেটক সন্ধাই দিয়া এই টেক্সটো নহয় আনকৈ সিন্ডিকেট কৰা মানুহখিনিও এই টেক্স দিব লাগে সিন্ডিকেট কৰক গুৱাহাটীৰ ভিতৰত মেকডনাল্ডছ খোলক অসমৰ যিকোনো উদ্যোগ যদি কৰিব বিচাৰে প্ৰথমে দিব লাগিব মামি টেক্স যদি অসমৰ ভিতৰত যদি বাহিৰৰ পৰা কোনোবা এজন শিল্পী মাটি কনচাৰ্ট চলাবলৈ বিচাৰে প্ৰথমে দিব লাগিব কি যদি ক'ৰবাত ফ্লাইঅভাৰ কাষত মাটি কিনিবলৈ বিচাৰে প্ৰথমে কি দিব লাগিব যদি আপোনালোকে ক'ৰবাত বাহিৰৰ পৰা কোম্পানী আনিছে পাৰ্টনাৰশ্বিপ কৰিবলৈ বিচাৰে ডিষ্ট্ৰিবিউচন কৰিবলৈ বিচাৰে প্ৰথমে কি দিব লাগিব এয়া হ'ল ঢকনি মামাৰ আসন আৰু এয়া হ'ল বৰ্তমান অসমৰ অৱস্থা মানি টেক্স নিদিয়াকৈ অসমৰ ভিতৰত কাম নহয় এইখিনি কথা আমি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গাঁৱে ভূঞে আমি কি কৰিছোঁ অসমৰ ৰাইজক আমি সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ যে ঢকনি মামা দলৰ পৰা অৱদান হোৱাটো উচিত এই ঢকনি মামাৰ দলৰ ভিতৰত আমি নিজে ধৰিছোঁ অসমৰ ভিতৰত ধৰিছোঁ ধৰিছে নাই ধৰা অসমৰ ভিতৰত ৰাজা বাৰীজী
सिंडिकेटेड जी असम में वोट जोड़ से पहले हमने एक और चोरी को पकड़ा, वो है गाय की चोरी को। आपने तो अपने प्रदेश में सिर्फ वोट चोर सुना है, लेकिन असम के लोगों ने गोरू सूर भी पकड़ा है। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া তেওঁলোকক সোধা গ'ল যে আপোনাৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী কেন্দ্ৰৰ চৰকাৰৰ পৰা গৰুৰ নামত 50 লাখ টকা লৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ কিনো ডাঙৰ কাম কৰিল। মন্ত্ৰীও নিজৰ ঘৰৰ চিন্তা কৰিব লাগিব, মন্ত্ৰীও সদায় মন্ত্ৰী হৈ নাথাকে, তাৰ বাবে চিন্তা কৰিব লাগিব। এয়া হ'ল তেওঁলোকৰ কথা, হয়নে নহয়? এইখিনি কথা ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰোঁতে এতিয়া মোৰ ওপৰত পাকিস্তানৰ এটা অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে, হয়নে নহয়? আমি এতিয়া ইমান দিন আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে শুনি আছিলোঁ এই ধৰণৰ অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ, কিন্তু বিজেপি দল কিমান শংকিত আমি গম পালো যেতিয়া অমিত শ্বাহ ডাঙৰীয়াও এতিয়া পাকিস্তানৰ অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। অসমত আহি অমিত শ্বাহ ডাঙৰীয়া আমাৰ নাম লৈ আমাক ভয় খুৱাবলৈ বিচাৰে। মই বিনম্ৰতাৰে মই ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক জনাবলৈ বিচাৰিছো, অমিত শ্বাহ ডাঙৰীয়া আমাক ভয় খুৱাবলৈ চেষ্টা নকৰিব। মই লাচিতৰ বংশৰ মানুহ। অমিত শ্বাহ ডাঙৰীয়া আমাক ভয় খুৱাবলৈ চেষ্টা নকৰিব। মই বিনম্ৰতাৰে কৈছো, মই লাচিতৰ বংশৰ মানুহ। মই কোনো প্ৰধানমন্ত্ৰী, কোনো কেন্দ্ৰীয় গৃহমন্ত্ৰী বা আমি ভয় নকৰো। আমাক লাগে অসমৰ আইসকলৰ আশীৰ্বাদ, আমাক লাগে অসমৰ বয়োজ্যেষ্ঠসকলৰ মৰম, আমাক লাগে অসমৰ নৱপ্ৰজন্ম সমৰ্থন। অসমৰ ৰাইজ আমাক আশীৰ্বাদ দিবনে? অসমৰ ৰাইজ আমাক আশীৰ্বাদ দিবনে? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আপোনালোকে যিমান পজ কেছ লগাবলৈ বিচাৰে পজ কেছ লগাই লওক। অসমৰ ৰাইজৰ মৰম আমাৰ সুৰক্ষা কৱচ হৈ থাকিব। অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ সুৰক্ষা কৱচ হৈ থাকিব। কোনো ক্ষতি আপোনালোকে আমাক কৰিব নোৱাৰিব, কোনো ক্ষতি আমাক আপোনালোকে পেলাব নোৱাৰিব আমাৰ ওপৰত। সেইকাৰণে আমি কাম কৰি যাওঁ। প্ৰয়াত তৰুণ গগৈদেৱ, প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱ যি আদৰ্শ লৈ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিক একোটা এটা বান্ধি ৰাখি অসমৰ মাজত উন্নতি সম্প্ৰীতি এনাজৰী সৃষ্টি কৰিবলৈ বিচাৰে অমিত শ্বাহ ডাঙৰীয়া, আপোনালোকে নিজৰ কেছ লগাই থাকক। আমি প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ, প্ৰয়াত তৰুণ গগৈদেৱৰ পথ অনুকৰণ কৰি আমি অসমৰ ৰাইজৰ সেৱা কৰি থাকোঁ। আমি বিভিন্ন জনগোষ্ঠী জনজাতিক আমি সন্মান আমি কৰি যামগৈ। 6 স্কেডিউলক ট্ৰাইবেল বেল্ট ব্লকক আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দুৰ্বল কৰিবলৈ নিদিওঁ। আজি বাগানৰ আমাৰ শ্ৰমিকসকলৰ আজি মাটি যিদৰে তেওঁলোকে লৈ উদ্যোগক দিবলৈ বিচাৰিছে, আমি ইমান সহজভাৱে আমি মাটি ল'বলৈ নিদিওঁ। আমি শুনিছিলোঁ গৰু চোৰ, এতিয়া শুনিছোঁ ভোট চোৰ, অলপ পিছত আমি শুনিম মাটি চোৰ, অলপ দিনৰ পিছত আমি শুনিম মাটি চোৰ। আগন্তুক দিনত মই আপোনালোকক কৈছোঁ এই গধুৰ দায়িত্ব মাত্ৰ কংগ্ৰেছৰ ওপৰত যে গৰু চোৰ, মাটি চোৰ, ভোট চোৰৰ পৰা অসমৰ মানুহক আমি শান্তিৰ পথেৰে আমি আগুৱাই লৈ যাব লাগিব। মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। ইয়াৰ পিছত মই এটা ফ্লাইট লৈ বিহাৰলৈ যাব লাগিব। অহাকাইলৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ পাটনাত যে ভোট অধিকাৰ যাত্ৰা আছে তাত মোক অংশগ্ৰহণ কৰিব লাগিব। সেইকাৰণে মোৰ বক্তৃতা দিয়াৰ পিছত সভাখন চলি থাকিব, কিন্তু মই আপোনালোকক বিদায় দিব লাগিব। মই শেষত পুনৰবাৰ আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আমাৰ দলৰ নেতৃত্ব যিসকলে যোৱা এক সপ্তাহৰ ভিতৰত অসমৰ চুকে কোণে গৈ জিলা পৰ্যায় আমাৰ বুথ চোৰ
চকীয়েৰক BLA প্ৰশিক্ষণ শিবিৰত তেওঁলোকে প্ৰশিক্ষণ দিছে মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া জাকিৰ হুছেইন সিকদাৰ ৰহিলা তিৰ্কি প্ৰদীপ চৰকাৰ আৰু সকলো আমাৰ বিধায়কসকলক মই নিজৰ আন্তৰিক মৰম ধন্যবাদ জ্ঞাপন কৰি মই জনাবলৈ সুখী যে প্ৰায় আমি ২৭,০০০ BLA এজেণ্ট ইতিমধ্যে কংগ্ৰেছৰ পৰা আমি যোগ কৰিছোঁ ২৭,০০০ BLA এজেণ্ট আমি যোগ কৰি আমি আগবাঢ়ি গৈছোঁ পৰৱৰ্তী দিনত বুথ কমিটিৰ ওপৰত আমি জোৰ দিব লাগিব এনেদৰে পুনৰবাৰ কৈছোঁ যদি ১০০ দিন আমি দিওঁ ১০০% আমাৰ চৰকাৰ আহিব এইখিনি কথা কৈ ইয়াতে নিজৰ সম্বোধন সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় ভাৰত